হয় আজি উপস্থিত হৈছোঁ বৰজান গাঁৱত। যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, কেম্পেইন কৰিবলৈ আহিছিলোঁ, তেতিয়া এই গাঁৱৰ ৰাস্তাখনৰ যি জৰাজীৰ্ণ অৱস্থা, এয়া ৰাইজৰ এটা দাবী আছিল যে হয় ৰাস্তাখন, আৰু সঁচাকৈ ৰাস্তাখন জৰাজীৰ্ণ অৱস্থা। গতিকে আমি তেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ যে অতি সোনকালে আমি এই ৰাস্তাখনৰ মেৰামতি কৰি দিম। আজি মই আঞ্চলিক পঞ্চায়তৰ ডিংডিঙীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু মোৰ লগত এই বৰজান গাঁৱৰ সদস্য আলমগীৰ চাহাবে দুয়োজনে মিলি আমি এই ৰাস্তাখনৰ যি বালি আৰু পাথৰ আমি দিছোঁ আৰু ৰাস্তাখন এই ৰাইজৰ যাতায়াতৰ বাবে উপযোগী কৰিছোঁ। কাৰণ আমি এতিয়া শপত গ্ৰহণ কৰিবলৈ বহুত বাকী আছে, প্ৰায় 1.5-2 মাহ বাকী আছে। গতিকে চৰকাৰী আঁচনিলৈকে আমি অপেক্ষা কৰা নাই, কাৰণ ৰাইজৰ সুবিধাৰ্থে, ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে আমি নিজাববীয়াকৈ আমি এই ব্যৱস্থাটো লৈছোঁ। নিজে হাতে কামে লাগিব, আমি নিজে হাতে কামে লাগিছোঁ। আমাৰ লগত ৰাইজ সহায় কৰিছে, যি ৰাইজৰ উৎফুল্ল আৰু সঁহাৰি দেখা পাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰজান অঞ্চলৰ ৰাইজৰ, যে নিজে নিজে ওলাই আহিছে। আমি কোনো ইয়াত শ্ৰমিক বা লোৱা নাই, আমি নিজাববীয়াকৈ আমি নিজৰ হেৰিয়ে আমি কাম কৰি আছোঁ। মই বৰজান গাঁৱৰ সদস্য আলমগীৰ মোল্লা। গাঁওখনৰ ৰাস্তা ঘাট বহুত বেয়া আছিল। আমি কথা দিছিলোঁ যে আমি যেতিয়াৰ পৰাই ৰাস্তা ঘাটটো ভাল কৰি দিম, সেইকাৰণে আমি নিজে কাম কৰি আছোঁ। আৰু বৰজান গাঁৱৰ মানুহে একেলগে কাম ধৰি কৰিছে, নিজাববীয়াকৈ কাম কৰিছে, চৰকাৰী কোনো আঁচনি নহয়, নিজাববীয়াকৈ কাম কৰি আছোঁ। হয় আজি উপস্থিত হৈছোঁ বৰজান গাঁৱত। যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, কেম্পেইন কৰিবলৈ আহিছিলোঁ, তেতিয়া এই গাঁৱৰ ৰাস্তাখনৰ যি জৰাজীৰ্ণ অৱস্থা, এয়া ৰাইজৰ এটা দাবী আছিল যে হয় ৰাস্তাখন, আৰু সঁচাকৈ ৰাস্তাখন জৰাজীৰ্ণ অৱস্থা। গতিকে আমি তেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ যে অতি সোনকালে আমি এই ৰাস্তাখনৰ মেৰামতি কৰি দিম। আজি মই আঞ্চলিক পঞ্চায়তৰ ডিংডিঙীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু মোৰ লগত এই বৰজান গাঁৱৰ সদস্য আলমগীৰ চাহাবে দুয়োজনে মিলি আমি এই ৰাস্তাখনৰ যি বালি আৰু পাথৰ আমি দিছোঁ আৰু ৰাস্তাখন এই ৰাইজৰ যাতায়াতৰ বাবে উপযোগী কৰিছোঁ। কাৰণ আমি এতিয়া শপত গ্ৰহণ কৰিবলৈ বহুত বাকী আছে, প্ৰায় 1.5-2 মাহ বাকী আছে। গতিকে চৰকাৰী আঁচনিলৈকে আমি অপেক্ষা কৰা নাই, কাৰণ ৰাইজৰ সুবিধাৰ্থে, ৰাইজৰ সেৱা আগবঢ়োৱাৰ কাৰণে আমি নিজাববীয়াকৈ আমি এই ব্যৱস্থাটো লৈছোঁ। নিজে হাতে কামে লাগিব, আমি নিজে হাতে কামে লাগিছোঁ। আমাৰ লগত ৰাইজ সহায় কৰিছে, যি ৰাইজৰ উৎফুল্ল আৰু সঁহাৰি দেখা পাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰজান অঞ্চলৰ ৰাইজৰ, যে নিজে নিজে ওলাই আহিছে। আমি কোনো ইয়াত শ্ৰমিক বা লোৱা নাই, আমি নিজাববীয়াকৈ আমি নিজৰ হেৰিয়ে আমি কাম কৰি আছোঁ। মই বৰজান গাঁৱৰ সদস্য আলমগীৰ মোল্লা। গাঁওখনৰ ৰাস্তা ঘাট বহুত বেয়া আছিল। আমি কথা দিছিলোঁ যে আমি যেতিয়াৰ পৰাই ৰাস্তা ঘাটটো ভাল কৰি দিম, সেইকাৰণে আমি নিজে কাম কৰি আছোঁ। আৰু বৰজান গাঁৱৰ মানুহে একেলগে কাম ধৰি কৰিছে, নিজাববীয়াকৈ কাম কৰিছে, চৰকাৰী কোনো আঁচনি নহয়, নিজাববীয়াকৈ কাম কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।